নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। এই মাহত আপোনালোকে কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু কি কি সমস্যাৰ মাজত সোমাই পৰিব, আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। যদি আপোনাৰ ৰাশি সিংহ ৰাশি হয় তেনে ক্ষেত্ৰত এই ছেপ্টেম্বৰ মাহত আপোনালোকৰ জীৱনত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিবলৈ গৈ আছে, যাৰ ফলত চাকৰি, ব্যৱসায়, ধন সম্পত্তি আৰু প্ৰেমৰ ক্ষেত্ৰত বিশেষ সুযোগ আহিবলৈ ধৰিব। মাহৰ আৰম্ভণিতেই কিছু চাপ থাকিলেও মাহৰ মাজভাগৰ পৰা সকলো ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। খৰতকীয়াকৈ লোৱাৰ সিদ্ধান্তৰ ফলত লাভ হোৱাৰ উপৰিও আপোনালোকৰ লোকচানৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিব পাৰে। গতিকে ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব। শেষত এনেকুৱা এটা প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ আপোনালোকে ঘৰত অৱলম্বন কৰিলে আপোনালোকৰ জীৱনত চলি থকা সকলোবোৰ সমস্যা দূৰ হৈ পৰিব আৰু ঘৰৰ পৰা ঋণ ধাৰ এই সকলোবোৰ সমাপ্ত হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে এই ছেপ্টেম্বৰ মাহটো আত্মবিশ্বাসৰ মাহ আৰু নতুন সুযোগৰ মাহ বুলি ক'ব পাৰি। আপুনি বহুদিন ধৰি যদি কিবা কামত আগুৱাব পৰা নাই তেনেহ'লে চেষ্টাৰ ফল এই মাহত পাবলৈ সক্ষম হ'ব। এই কামত আপোনালোকৰ নতুন গতি লাভ হ'বলৈ ধৰিব। মাহৰ আৰম্ভণিতেই আপোনালোকৰ দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব। কোনো কামৰ নতুন সম্পৰ্ক আপোনালোকৰ আহিবলৈ ধৰিব আৰু মানসিক চাপৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কিন্তু আটাইতকৈ ডাঙৰ শক্তি আপোনালোকৰ কি হ'ব জানেনে? আপোনালোকৰ আত্মবিশ্বাস হ'ব আৰু নেতৃত্ব দিয়াৰ ক্ষমতা। আনৰ কথা বেছি আপোনালোকে ভবা-গুণা নকৰি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিলে আপোনালোকে ভাল ফল নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহত আপোনালোকৰ জীৱনত নতুন মানুহৰ আগমন হ'বলৈ ধৰিব পাৰে, যিয়ে ভৱিষ্যতে আপোনালোকক বহুদূৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব, লগতে কৰ্ম আৰু কেৰিয়াৰ ক্ষেত্ৰত বিশেষ সহায় সহযোগিতা কৰা দেখিবলৈ পাব। এতিয়া আমি জানিম চাকৰি আৰু কেৰিয়াৰৰ কথালৈ। চাকৰিয়ালসকলৰ বাবে এই ছেপ্টেম্বৰ মাহটো যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ মাহ। কৰ্মক্ষেত্ৰত আপোনালোকৰ ওপৰত নতুন দায়িত্ব অৰ্পণ কৰাৰ হ'ব পাৰে। প্ৰথমতে দায়িত্বটো কঠিন যেন লাগিব পাৰে। এই কামেই আপোনালোকে দক্ষতা দেখুৱাই নিজেই সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু তাৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰৰ পৰা সুযোগ বুটলিবলৈও সক্ষম হ'ব। আপোনাৰ কৰ্মৰ ওপৰত আপোনালোকৰ নিজৰ বিশ্বাস থাকিব আৰু দক্ষতা থাকিব। যিসকলে চাকৰি সলনি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে সুযোগ আহিব, কিন্তু সেই সুযোগে আপোনাৰ পৰা পৰীক্ষা লৈও চাব পাৰে। সেইকাৰণে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। মাহৰ মাজভাগৰ পিছত আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। কিবা যদি আপোনালোকে ইণ্টাৰভিউ দিম বুলি ভাবি আছে, নতুন চাকৰিৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে বা নতুন দায়িত্বৰ ক্ষেত্ৰত আপোনালোকে যদি আগভাগ ল'ম বুলি ভাবিছে তেনে ক্ষেত্ৰত ইতিবাচক সুযোগ আহিবলৈ ধৰিব। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ। নতুন ক্ষেত্ৰত যোগদান কৰাৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব আৰু এটাৰ পিছত আনটো সুযোগ সুবিধা নামি আহিবলৈ ধৰিব। ব্যৱসায় প্ৰসাৰ বৃদ্ধি পাবলৈও ধৰিব, কিন্তু অংশীদাৰীৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলিব লাগিব। কিছুমান ক্ষেত্ৰত আপোনালোকে নিজৰ চকু খুব সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তাৰ পিছত কিবা সিদ্ধান্ত লোৱাৰ আপোনালোকৰ পক্ষে উচিত হৈ পৰিব। ইয়াৰ পিছত আমি জানিম এতিয়া ধন সম্পত্তি আৰু আৰ্থিক অৱস্থাৰ কথা। সিংহ ৰাশি জাতক জাতিকাসকলৰ এই মাহত আয়ৰ নতুন পথ মুকলি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ কাৰণে আয় বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক সুবিধাৰ ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তনে দেখা দিবলৈ ধৰিব। ব্যৱসায় কৰা লোকসকলৰ কাৰণে লাভ বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পাব, কিন্তু আপোনালোকৰ খৰচৰ মাত্ৰা সৰু সুৰাকৈ বাঢ়িব পাৰে, কিন্তু এই মাহত ইমান খৰচৰ মাত্ৰা দেখিবলৈ পোৱা নাযাব। বিশেষকৈ ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী আপোনালোকে এই মাহত সুন্দৰকৈ কিনিব পাৰিব। পৰিয়ালৰ লগত সুন্দৰকৈ ভ্ৰমণ কৰিব পাৰিব। ডাঙৰ বস্তু ক্ৰয় কৰি আপোনালোকে ঘৰ পৰিয়ালত আনিব পাৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ অনুকূল হৈ থাকিব। আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব, কিন্তু সকলো মানুহে অবান্তিক খৰচৰ প্ৰতি অকণমান চকু ৰাখিব লাগিব।
কোনো লোকে ধন ধাৰলৈ আপোনালোকক খুজিব পাৰে, কিন্তু ধন ধাৰলৈ দিয়াৰ আগতেই ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিব, তাৰ পিছতহে আপোনালোকে ধন ধাৰলৈ দিব। কোনো লোকক সহজে ধন ধাৰলৈ নিদিয়াটোৱেই মংগলময়। আৰু ডাঙৰ বিনিয়োগ কৰাৰ আগতেই অভিজ্ঞ ব্যক্তি বা পেছাদাৰী লোকৰ পৰা ভালদৰে অভিজ্ঞতা আপোনালোকে ল'বলৈ চেষ্টা কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ কথা ক'বলৈ হ'লে প্ৰেমৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহটো মিশ্ৰিত মাহ বুলি ক'ব পৰা যায়। সিংহ ৰাশিৰ লোকসকলৰ সাধাৰণতে নিজৰ মতামতত দৃঢ়তাৰ প্ৰকাশ কৰে, কিন্তু এই মাহত আপোনালোকৰ স্বভাৱত অকণমান গতি দেখিবলৈ পোৱা যাব, যাৰ ফলত সৰু সুৰা ভুল বুজাবুজি হোৱাটো স্বাভাৱিক বুলি ক'ব পৰা যায়। সংগীৰ লগত কথা পাতোঁতে অলপ আপোনালোকে শুনিবলৈ চেষ্টা কৰিব। অবিবাহিত লোকসকলৰ কাৰণে নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে। কোনো বন্ধুবৰ্গ বা চিনাকি লোকৰ পৰা বা কোনো চিনাকি ব্যক্তিৰ পৰা ভাল সম্পৰ্ক অহাৰ প্ৰবল সম্ভাৱনা থাকিব। বৈবাহিক লোকসকলৰ বাবে পাৰিবাৰিক কোনো গুৰুত্বপূৰ্ণ বিশেষ দুয়োজনে মিলি সিদ্ধান্ত লোৱাটো উচিত বা মংগলময় বুলি ক'ব পৰা যায়। সম্পৰ্কত ভৰসা কৰিবলৈ আপোনালোকে এই মাহত শিকিব লাগিব। যদি সম্পৰ্কত আপোনালোকে ভৰসা কৰে তেনে ক্ষেত্ৰত বহুদূৰ আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হৈ পৰিব। ঘৰৰ কোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বা প্ৰয়োজনীয় আপুনি আগবাঢ়িব সুন্দৰভাৱে পাৰিব। আপোনাৰ এটা ভাল সিদ্ধান্তই আপোনালোকৰ পৰিয়ালক শান্তি আৰু সুন্দৰ কৰি তোলাত সহায় কৰিব। মাহৰ দ্বিতীয় ভাগত পাৰিবাৰিক ক্ষেত্ৰত কোনো শুভ সংবাদ আহিব পাৰে। আনন্দত অনুষ্ঠান আপোনালোকে ঘৰত কৰিব পাৰিব। একেলগে সময় কটোৱাৰ সুযোগ লাভ কৰিব পাৰিব পৰিয়ালবৰ্গৰ সৈতে। অৱশ্যে ঘৰুৱা বিষয়ত অতিৰিক্ত হস্তক্ষেপ নকৰাটোৱেই আপোনালোকৰ কাৰণে মংগল। কঠোৰ কথা এৰাই চলিব পাৰিলে আপোনালোকৰ কাৰণে বিশেষ ভাল হ'ব বুলি ক'ব পৰা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। অতিৰিক্ত কৰ্মৰ চাপ বৃদ্ধি পাব পাৰে। অনিয়মিত টোপনিৰ ফলত মানসিক শান্তিৰ বা মানসিক চিন্তাৰ ফলত আপোনালোকৰ কিছু ক্ষেত্ৰত অকণমান স্বাস্থ্যৰ অৱনতি দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে এই মাহত অকণমান বেছিকৈ আৰাম কৰিবলৈ চেষ্টা কৰিব। পৰ্যাপ্ত পৰিমাণৰ পানী খাব আৰু ভালকৈ টোপনি মাৰিবলৈ চেষ্টা কৰিব। প্ৰতিদিনে কিছু সময় খোজ কাঢ়িবলৈ চেষ্টা কৰিব। হালধি মিহলোৱা আপোনালোকে গাখীৰ খাবও পাৰে এই মাহত। এনে কৰিলে স্বাস্থ্য আপোনালোকৰ ভাল হৈ থাকিব। যদি কোনো স্বাস্থ্যজনীয় সমস্যাৰ অনুভৱ হয় তেনে ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ ল'বলৈ আপোনালোকে একেবাৰে পলম নকৰিব। শিক্ষাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ছেপ্টেম্বৰ মাহটো মিশ্ৰিত মাহ বুলি ক'ব পৰা যায়। লগতে পৰিশ্ৰমৰ ফল পোৱাৰ মাহ বুলিও ক'ব পাৰি। যিসকল লোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে অধ্যয়ন নিয়মিতভাৱে কৰিলে ভাল, যাৰ ফলত ভাল ফল অৰ্জন কৰিব পাৰিব। মাহৰ মাজভাগত মনোযোগ বৃদ্ধি পাবলৈ ধৰিব, কিন্তু মোবাইল ফোন, সামাজিক মাধ্যম আৰু অপ্ৰয়োজনীয় সময়ত নষ্ট কৰাৰ ফলত যাতে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ নপৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ভ্ৰমণৰ কথা ক'বলৈ হ'লে এই মাহত চাকৰি বা ব্যৱসায়ৰ বাবে আপোনালোকৰ ভ্ৰমণৰ সম্ভাৱনা আছে। কোনো দূৰস্থানীয় জাগালৈ আপোনালোকে যাব বিচাৰিলে যাব পাৰিব। ঘৰৰ মানুহৰ সৈতেও ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব। সকলো পৰিকল্পনা যদি আপোনালোকে কৰিম বুলি ভাবিছে বা কিবা পৰিকল্পনা কৰি যদি ক'ৰবালৈ ফুৰিবলৈ যাম বুলি ভাবিছে, এনে ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে অনুকূল মাহ বুলি ক'ব পৰা যায়। যাত্ৰাৰ সময়ত গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু মূল্যৱান সামগ্ৰীৰ প্ৰতি আপোনালোকে সাৱধানতা মাথো অৱলম্বন কৰিব। এতিয়া আমি জানি লওঁ আহক ছেপ্টেম্বৰ মাহটোৰ তৃতীয় ভাগত ভাল হ'বনে কেনেকুৱা হ'ব আপোনালোকৰ। 1 তাৰিখৰ পৰা 10 তাৰিখলৈ কৰ্মৰ চাপ, দায়িত্ব বৃদ্ধি হ'ব পাৰে। এই সময়ত আপোনালোকে ধৈৰ্য ধৰিব লাগিব। 11 তাৰিখৰ পৰা 20 তাৰিখলৈ নতুন সুযোগ, নতুন যোগাযোগ, কেৰিয়াৰত আগভাগ লোৱা আৰু লগতে আপোনালোকৰ দৃঢ়তা বৃদ্ধি পাবলৈ ধৰিব। 21 তাৰিখৰ পৰা 30 তাৰিখলৈকে আপোনালোকৰ ধন, কেৰিয়াৰ, ব্যক্তিগত জীৱনত কিছু ইতিবাচক পৰিৱৰ্তনৰ অনুভৱ কৰিব পাৰে আপোনালোকে। এতিয়া আমি জানিম শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ কি হ'ব এই মাহত। সিংহ ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ শুভ ৰং হ'ব সোণালী আৰু কমলা। শুভ সংখ্যা হ'ব 1 আৰু 5। শুভ দিন হ'ব দেওবাৰ।
নিজৰ ওপৰত আপোনালোকে এই মাহত বিশ্বাস ৰাখিব লাগিব অহংকাৰ কেতিয়াও নকৰিব ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতেই দুবাৰ আপোনালোকে চিন্তা কৰক আৰু যি কাম আৰম্ভ কৰে সেই কাম সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰিব গতিকে সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ এই ছেপ্টেম্বৰ মাহটো নতুন সুযোগ কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু আৰ্থিক পৰিকল্পনাৰ মাহ বুলি ক'ব পৰা যায় মাহৰ আৰম্ভণিত ধৈৰ্য আৰু মাজভাগত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িলে সকলো সুন্দৰ হৈ পৰিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ